নমস্কাৰ অসম ডিজিটেল শিক্ষা ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত এক্সাৰসাইজ 8.4 ৰ 6 নম্বৰৰ যি 5টা অংক আছে সেই 5টা অংক আমি সমাধান কৰিম। তো মোৰ ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক? নিশ্চয় ভালে আছা। তো আজি আমি 6 ৰ যি 5টা অংক আছে সেই 5টা অংক সমাধান কৰোঁ। তো এইখিনিতে ক'ব বিচাৰিছোঁ তোমালোকক মোৰ শৰীৰটো বেছি ঠিক নাই, মোৰ জ্বৰ আৰু কাহ, গতিকে অলপ মোৰ মানে মাতটো অলপ বহি আছে, গতিকে তোমালোকে এইটো এডজাষ্ট কৰি ল'বা। যিয়ে নহওক 6 নম্বৰত আছে চোৱা, একত কি আছে প্ৰমাণ কৰা যে 10 to the power 4 থিটা প্লাছ 10 স্কুৱেৰ থিটা ইকুৱেল টু sec to the power 4 থিটা মাইনাছ sec স্কুৱেৰ থিটা এইটো সমান বুলি আমি দেখুৱাব লাগে বা প্ৰমাণ কৰিব লাগে। তো এইখিনি মই লেফ্ট হেণ্ড সাইড লৈ ল'ম। চাবা লেফ্ট হেণ্ড সাইড 10 to the power 4 থিটা প্লাছ 10 স্কুৱেৰ থিটা। ইয়াৰ পৰা মই কি কৰিব পাৰোঁ? চাবা 10 স্কুৱেৰ কমন ল'ব পাৰোঁ। 10 স্কুৱেৰ থিটা কমন ল'লোঁ। ইয়াত থাকিল 10 to the power 10 স্কুৱেৰ মানে দুটা থাকিল 10 to the power 2 থিটা অৰ্থাৎ 10 স্কুৱেৰ থিটা প্লাছ 10 স্কুৱেৰ থিটা কমন গৈছে, গতিকে ইয়াত থাকিব 1। চোৱা এটা সূত্ৰ পাইছিলা 1 প্লাছ 10 স্কুৱেৰ a ইকুৱেল টু sec স্কুৱেৰ a, এইটো পাইছিলা। তেনেহ'লে মই যদি ইয়াতে 10 স্কুৱেৰ a ৰাখোঁ, a 1 যায় মাইনাছ হ'ব, sec স্কুৱেৰ a মাইনাছ 1। চাবা এইখিনিৰ পৰা আমি কি কওঁ 10 স্কুৱেৰৰ সলনি sec স্কুৱেৰ a মাইনাছ 1 লিখিব পাৰোঁ। তো 10 স্কুৱেৰ থিটাৰ সলনি sec স্কুৱেৰ থিটা মাইনাছ 1 বুলি লিখিব পাৰোঁ। আকৌ এইখিনিত চাবা 10 স্কুৱেৰ থিটাৰ সলনি sec স্কুৱেৰ থিটা মাইনাছ 1 আৰু লগতে প্লাছ 1। তো এইখিনি আছে। এতিয়া চাবা এইখিনি থাকক sec স্কুৱেৰ থিটা মাইনাছ 1 প্লাছ 1 মাইনাছ 1 এইখিনি কেঞ্চেল হ'ল, মানে নোহোৱা হ'ল, থাকিল sec স্কুৱেৰ থিটা। এইখিনি পূৰণ হৈ আছে এইখিনিৰ লগত। চাবা এতিয়া এইটো দুয়োটাৰ লগত পূৰণ হ'ব, sec স্কুৱেৰ থিটা আৰু sec স্কুৱেৰ থিটা পূৰণ হৈ sec to the power 4 থিটা। এইটো যাই ইয়াৰ লগত পূৰণ হোৱাৰ লগে লগে sec স্কুৱেৰ থিটা। তো এইখিনি চোৱা ৰাইট হেণ্ড ছাইডত আছে, গতিকে এইখিনি আমাক প্ৰমাণ কৰিব দিছে। ৰাইট হেণ্ড ছাইড প্ৰুভড। চোৱা 6ৰ 2 নম্বৰটো কি আছে cos থিটা বাই 1 মাইনাছ 10 থিটা প্লাছ sin থিটা বাই 1 মাইনাছ cot থিটা ইকুৱেল টু sin থিটা প্লাছ cos থিটা বুলি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা আমি লেফ্ট হেণ্ড ছাইডটো ইয়াতে লিখি ল'ম। প্ৰথমতে সমাধানত লেফ্ট হেণ্ড ছাইডটো লিখি লৈছোঁ। নেক্সট লাইনটো কেনেকুৱা হ'ব চাবা, cos থিটা আপন 1 মাইনাছ 10 থিটাক লিখিব পাৰোঁ sin থিটা বাই cos থিটা প্লাছ ওপৰত আছে sin থিটা, তলত আছে 1 মাইনাছ cot থিটাক লিখিব পাৰোঁ cos থিটা বাই sin থিটা। এতিয়া কি কৰিম চাবা, ওপৰত একে লিখা cos থিটা, তলৰখিনি লসাগু লোৱা cos থিটা গুণ cos থিটা মাইনাছ তলত মিলিছে ওপৰত sin থিটা প্লাছ sin থিটা আছে ওপৰত, তলৰখিনি লসাগু কি হ'ব sin থিটা। তো sin থিটা গুণ sin থিটা মাইনাছ sin থিটাৰ লগত sin থিটা মিলিছে ওপৰত cos থিটা। এতিয়া চাবা হৰৰো হৰ থাকিলে সেইটো লভ হৈ যায়, হৰৰো হৰ থাকিলে এইটো লভ হৈ যায়, অৰ্থাৎ এই cos ওপৰত গুচি যায়, পূৰণ হৈ cos স্কুৱেৰ থিটাখন, তলত থাকিল cos থিটা মাইনাছ sin থিটা প্লাছ এইটো হৰৰো হৰ আছে, গতিকে এইটো লভ হৈ যাব, sin যায় ওপৰত পূৰণ হৈ sin স্কুৱেৰ থিটা হ'ব, তলত আছে sin থিটা মাইনাছ cos থিটা। এতিয়া চাবা
এইখিনি আৰু এইখিনি একে আছে নেকি নাই cos থিটা মাইনাস sin থিটা এটো আছে sin থিটা মাইনাস cos থিটা তো একে কৰিলে কি কৰিব লাগিব এটো cos থিটা মাইনাস sin থিটা এটো cos থিটা মাইনাস sin থিটা কৰিব পাৰো ইয়াতে যদি এটা মাইনাস কমন লও যেতিয়া ইয়াতে মাইনাসটো কমন লম তেতিয়া এই মাইনাসটো এই প্লাসত কি হৈ যাব মাইনাস প্লাসে মাইনাসে মাইনাস হৈ যাব সব কেনেকুৱা হ'ব ওপৰত হল cos স্কয়াৰ থিটা তলত আছে cos থিটা মাইনাস sin থিটা এটো প্লাস মাইনাস হৈ যাব ওপৰত sin স্কয়াৰ থিটা আছে এটো তেতিয়া sin থিটা মাইনাস cos থিটাক মই কি লিখিব পাৰিম cos থিটা মাইনাস sin থিটা লিখিব পাৰিম নেক্সট লাইনটো কেনেকুৱা হ'ব চাবা এই তলত একে আছে গতিকে লখাগু ললে তলৰ হেই হ'ব অৰ্থাৎ হেইটোৱে হ'ব cos থিটা মাইনাস sin থিটা cos থিটা মাইনাস sin থিটা হল লখাগু হৰৰ লগত লখাগু একে হলে ওপৰত যি আছে হেইটোৱে হ'ব অৰ্থাৎ cos স্কয়াৰ থিটা মাইনাস sin স্কয়াৰ থিটা sin স্কয়াৰ থিটা এতিয়া ওপৰখিনি a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত পৰিছে গতিকে a প্লাস b হোল ইনটু a মাইনাস b তলত আছে cos থিটা মাইনাস sin থিটা তো এইখিনি আৰু এইখিনি কেনসেল হল থাকিল cos থিটা প্লাস sin থিটা আমাক কি প্ৰমাণ কৰিব লাগে sin থিটা প্লাস cos থিটা প্লাস sin থিটা একে কথা অৰ্থাৎ sin থিটা প্লাস cos থিটা এটো হল রাইট হ্যান্ড সাইড proved 2 নম্বৰটো হল এতিয়া আমি 3 নম্বৰটো কৰিম সবা 6 এর 3 নম্বৰটো আছে root over sec theta minus 1 divided by sec theta plus 1 equal to cosec theta minus cot theta তো সমাধানত আমি লেফট হ্যান্ড সাইডটো লৈ লম root over sec theta minus 1 divided by sec theta plus 1 তো এনেকুৱা অংক পাঁচটো এটা আছিল তো কি কৰিবা sec theta plus 1 ৰ লগত আৰু এটা sec theta minus 1 পূৰণ কৰি দিবা যেটো মই পূৰণ তলত কৰিছো হেতু ওপৰতো পূৰণ কৰিব লাগিব ওপৰত একেই আছে গতিকে sec theta minus 1 এটো হোল স্কয়াৰ দি দিলেই হৈ যাব এটো আমি কিয় কৰো a স্কয়াৰ মাইনাস b স্কয়াৰৰ সূত্ৰত পেলাবলৈ তো জানা এটো a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত পৰিছে a plus b whole into a minus b a স্কয়াৰ মাইনাস b স্কয়াৰ sec স্কয়াৰ থিটা minus 1 স্কয়াৰ মানে 1 আৰু ওপৰত যেনেকুৱা আছে থাকিব দিয়া sec থিটা minus 1 whole square চাবা root over sec theta minus 1 whole square divided by এটো আছে আমি এটা সূত্র পাইছিলো 1 plus tan square theta equal to sec square theta এই 1 টো এইফালে গুছি গলে তেতিয়া ইয়াত থাকিব tan square theta equal to sec square theta minus 1 চাবা sec square theta minus 1 or হলনি tan square theta লিখিব পাৰো sec square theta minus 1 or হলনি tan square theta লিখিব পাৰো এতিয়া এই root over টো এই ওপৰৰ হোল স্কয়াৰৰ লগত স্কয়াৰ কেনসেল হৈ root কেনসেল হ'ব আৰু তলৰ স্কয়াৰ আৰু root কেনসেল হ'ব ওপৰত থাকিল sec theta minus 1 তলত থাকিল tan theta এতিয়া চাবা নেক্সট লাইনটো এনেকুৱা হ'ব এটো এক্সট্ৰা কৈ হৰণ কৰি লব পাৰো কেনেকৈ sec theta by tan theta minus 1 by tan theta এতিয়া চাবা sec theta লিখিব পাৰো 1 by cos theta আৰু tan theta লিখিব পাৰো sin theta by cos theta
মাইনাছ 1/tan থিটা মানে হ'ল cot থিটা এইখিনি হৰণ পূৰণ বনাই দিম 1/cos থিটা ইনটু এটো উলটি যাব cos থিটা ওপৰত sin থিটা তলত মাইনাছ cot থিটা এটো কেনসেল 1/sin থাকিল 1/sin থিটা মাইনাছ cot থিটা 1/sin থিটা হল cosec থিটা মাইনাছ cot থিটা তো cosec থিটা মাইনাছ cot থিটা বুলি প্ৰমাণ কৰিব লাগে এটো হল রাইট হ্যান্ড সাইড এই হল আমাৰ প্রুফ তো আমাৰ 3 নম্বৰ অংকটো আমি কৰিব পাৰিলো এতিয়া 4 নম্বৰ অংকটো কৰিম 6 ৰ 4 নম্বৰ অংকটো সোৱা cot থিটা প্লাস tan থিটা ইকুয়াল টু sec থিটা cosec থিটা বুলি প্ৰমাণ কৰিব লাগে তো লেফট হ্যান্ড সাইডটো মই লৈ লৈছো cot থিটাক এতিয়া লিখিব পাৰিম cos থিটা বাই sin থিটা tan থিটাক লিখিব পাৰিম sin থিটা বাই cos থিটা সবা লসাগু ললে এই দুটা পূৰণ হৈ থাকিব অৰ্থাৎ sin থিটা cos থিটা এটো হৰণ কৰিলে এটো কেনসেল এটো বাৰ যাব এটো ওপৰত পূৰণ হ'ব গতিকে cos স্কয়াৰ থিটা এটো হৰণ কৰিলে এটো কেনসেল হ'ব এটো বাৰ যাব এটো ওপৰত পূৰণ কৰি sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা এখিনি হল 1 তলত আছে sin থিটা ইনটু cos থিটা আচ্ছা এটা কথা চাবা ইয়াতে 1 ক লিখিব পাৰো 1 ইনটু 1 লিখিব পাৰো 1 1 গুণ 1 গতিকে ইয়াক এনেকৈ লিখিব পাৰো 1 বাই sin থিটা ডট 1 বাই cos থিটা তো পূৰণ কৰিলে চাবা 1 আৰু 1 ইনটু কৰিলে 1 এ হয় sin আৰু cos ইনটু কৰিলে এখিনি হয় গতিকে ইয়াকে এনেকৈ লিখিব পাৰো এতিয়া চোৱা 1 বাই sin থিটা টো হল 1 বাই sin থিটা টো হল cosec থিটা আৰু 1 বাই cos থিটা টো হল sec থিটা তো এইটোৱে sec থিটা আৰু cosec থিটা পূৰণ হৈ আছে গতিকে ইয়াক এনেকৈ লিখিব পাৰো sec থিটা ইনটু cosec থিটা ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গল এতিয়া 6 ৰ লাস্ট অংক 5 নম্বৰটো কৰিম 6 ৰ 5 নম্বৰ অংকটো 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা ইকুয়াল টু 2 sec স্কয়ার থিটা বুলি প্ৰমাণ কৰিব লাগে আমি লেফট হ্যান্ড সাইডটো লৈ লম 1 বাই 1 প্লাস sin থিটা প্লাস 1 বাই 1 মাইনাস sin থিটা লসাগু লৈ অংকটো কৰিম এখিনি লসাগু ললে 1 প্লাস sin থিটা ইনটু 1 মাইনাস sin থিটা এনেকুৱা হৈ থাকিব তলৰ খিনিৰে লসাগু হৰণ কৰিলে এইটোৰ লগত এইটো কেনসেল হৈ এইটো বাৰ যাব এইটো ওপৰত পূৰণ হৈ 1 ৰ লগত এইটোই হ'ব 1 মাইনাস sin থিটা প্লাস আছে প্লাস দিলু এইখিনিক হৰণ কৰিলে 1 মাইনাস sin থিটা 1 মাইনাস sin থিটা কেনসেল হ'ব আৰু 1 প্লাস sin থিটা বাৰ যাব এইটো ওপৰত পূৰণ হৈ 1 প্লাস sin থিটা হ'ব এটা তলৰ খিনি চাবা তলৰ খিনি 1 প্লাস sin থিটা হোল ইনটু 1 মাইনাস sin থিটা এটো a স্কয়ার মাইনাস b স্কয়ার সূত্ৰত পৰিছে গতিকে a স্কয়ার মাইনাস b স্কয়ার সূত্ৰত পৰিলে 1 স্কয়ার মানে 1 মাইনাস b স্কয়ার মানে হল sin স্কয়ার থিটা এতিয়া চাবা sin থিটা মাইনাসত আছে sin থিটা প্লাসত আছে কেনসেল গল 1 প্লাস 1 থাকিল 2 এটা 2 বাই 1 মাইনাস sin স্কয়ার থিটাক লিখিব পাৰো cos স্কয়ার থিটা যে 2 ডট 1 বাই cos স্কয়ার থিটা ডট দিছো মানে এটো পূৰণ বুজাইছে এটো আৰু এটো পূৰণ কৰি হে 2 1 গুণ 2 2 বাই cos স্কয়ার থিটা মানে এইখিনিক এনেকৈ লিখিব পাৰো 2 ৰ লগত একো নাই মানে এক পূৰণ হিচাপে লিখিব পাৰো এই 2 ইয়াত ৰাখিছো 1 বাই cos স্কয়ার থাকিল গতিকে এনেকুৱা
এতিয়া 2 আগত থাকিল 1 বাই cos স্কয়াৰ থিটা মানে হল sec স্কয়াৰ থিটা আৰু এইটোৱে হল রাইট হ্যান্ড সাইড সো 2 sec স্কয়ার থিটা রাইট হ্যান্ড সাইড গতিকে আমাৰ প্ৰুফড মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো পাৰ্টৰ লগে লগে অধ্যায় 8 অৰ্থাৎ ত্ৰিকোণমিতিৰ পৰিচয় আমি শেষ কৰিলো ইয়াৰ পিছতো অন্যটা চেপ্টাৰ আমি আৰম্ভ কৰিম তো আজিৰ কাৰণে ইমানেই থ্যাংক ইউ